আজি এই চব্জিবিলাক মই কাটি দিছোঁ আৰু মেডামে কৈছে নিজে বনাব। আজি মাছৰ জোল, আজি পটল আৰু আলু দি পেলাই হ'ব মাছৰ জোল, আৰু মেডামে ক'লে নিজে বনাব, মই কাটি দি আছোঁ এনেকৈ। বন্ধুসকল, এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকক। আৰু এই ওপৰত যে চিলিং লগাই, আৰু এই চিলিংবিলাক ভাল হ'বনে বেয়া হ'ব মই নাজানো। আজি 2-3টা মানক মই ফোন কৰি সুধিছোঁ, মানে মা এটা চৰকাৰৰ ঘৰ পাইছে, সেই ঘৰটোত মানে চিলিংখন লগাব লাগে। আৰু চিলিংখন লগালে বুঢ়া মানুহ, মাৰ হৈ আছে 80 বছৰ, তো তেখেতৰ অকণমান প্ৰব্লেম হয়, ঠাণ্ডা আহে, ঠাণ্ডা বতাহ পালে মানে অসুবিধা হয়। তো তাৰ কাৰণে ভাবিছিলোঁ চিলিংখন কিবা কৰি দিব পাৰিলে ভাল আছিল। আৰু মানে দামটো বহুত কৈছে, প্ৰায় 20,000 পৰি যাব বুলি কৈছে। আৰু 20,000 পৰিলেতো মইতো ইমান সেনেকৈ দিবও নোৱাৰিম, আৰু তাতকৈ কমত পায় নেকি মই নাজানো, বিচাৰি আছোঁ, বৰ্তমান পোৱা নাই। আপোনালোকে যদি জানে এনেকৈ অলপমান কমতে কৰি দিব পাৰা আৰু ভাল বস্তুটো হয়, তেন্তে অকণমান জনাবচোন। আৰু মই এনেই সুধিছোঁ বহুত কেইজনকে, কিন্তু মই ভাল মানে অলপমান কম দাম অলপমান বিচাৰিছোঁ, মানে ইমান পইচা দি মই দিব নোৱাৰিম, সেইকাৰণে অলপমান কম দামটোৱেই বিচাৰিছোঁ, আৰু বস্তুটোও ভাল হ'ব এনেকৈ। তো নাজানো এতিয়া পাৰিম নে নোৱাৰিম। আৰু এতিয়া ঠাণ্ডা দিন আহিব ধৰিছে আৰু আস্তে আস্তে, আৰু মাক কিবা কৰি এটা ৰুম কৰি দিব পাৰিলে মাৰ কাৰণে, তো তেওঁ অলপমান বুঢ়া মানুহটো তেওঁ অকণমান শান্তি পাব। যিহেতু মই ইমান ডেকা মানুহটোৱেই থাকিব নোৱাৰোঁ, ইমান ঠাণ্ডা, আৰু ঠাণ্ডা বতাহে আহি থাকে। আৰু ঘৰটো হৈছে একেবাৰে পথাৰৰ মাজত, মই অকণমান মাটি লৈ পেলাই পথাৰৰ মাজতে মাটি কিনি ঘৰ বনাইছোঁ। তো চৰকাৰৰ ঘৰ পাইছিলোঁ, তো মা ক'লে যে চৰকাৰৰ ঘৰটো তাতেই বনা, তো এনেকৈ তাতেই বনোৱা হ'ল। আৰু এনেই একো বেৰা চেৰা দিব পৰা নাই বৰ্তমান, অসুবিধা হৈ আছে, হাতীও আহি থাকে লগতে। তো টকা পইচা অকণমান জমা কৰি ভাবিছোঁ যে বেৰাখন দিব পাৰিলে, কিবাহৰ বেৰা হওক বা কাটাৰ বেৰাই হওক এনেকৈ, কিন্তু পইচাটোৱে মিলাব পৰা নাই, কেনেকৈ যে মিলাম বুজি পোৱা নাই। আৰু যিহেতু ঘৰখন চলোৱা ময়ে অকলে, তো মানে অলপ মাজে মাজে টেনশ্যন হৈ গৈ আছে। আৰু মানে কি বুলি ক'ম, মাৰ ঔষধ পাতিও ইয়াৰ পৰাই মই পঠাই থাকোঁ। তো এনেকৈ চলি আছে। আৰু বন্ধুসকল, আপোনালোকে যদি জানে এনেকুৱা কোনোবা অলপমান কম হেৰিতে বনাই দিয়া, তো অকণমান জনাবচোন। আৰু মই চেষ্টা কৰিম আকৌ যে অকণমান কম হওক দাম, আৰু বস্তুটো ভাল হওক, তো মই মাক বনাই দিয়াৰ চেষ্টা কৰিম। আৰু অতি সোনকালে যদি পাৰোঁ মাক কিবা কৰি এটা ৰুম কিবা কৰি দিবলৈ মই চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকেও মনত ৰাখিব, যদি এনেকৈ অলপমান কম দামতে হয় এনেকুৱা মানে POP লগাবৰ কাৰণে অকণমান জনাবচোন আপোনালোকে। তো আজি বন্ধুসকল মোৰ ৰন্ধা বেছি নাই, আজি এই কাটিলোঁ দেখিছে, এয়া দি মাছৰ জোল হ'ব, আৰু মাছ ওলাই থৈ দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই ৰাখিলোঁ। বন্ধুসকল, আপোনালোকে মনত ৰাখিব অকণমান, যদি এনেকৈ POPৱালা থাকে, যেনেকুৱা হেৰিখন চিলিংখন লগাবৰ কাৰণে অকণমান কমে হৈ যায়, তেন্তে অকণমান জনাবচোন।